ল'ৰাৰ সৈতে একেলগে আলেঙে আলেঙে মোৰ মাক কণ আৰু বিকুদৰটো আছে ককা। আহক দেউতা। লাহে লাহে দেউতা, লাহে লাহে দেউতা। চাব দেউতা, আপুনি সোনকালে ঘূৰি আহিব নহয়। সেই লক্ষী, তহঁতে দুখ কিয় কৰিছ হা? মই ট্ৰিটমেণ্টৰ কাৰণেহে আমেৰিকালৈ যাবলৈ ওলাইছো। চাবি, ধান কাটি চপোৱাৰ আগতেই মই আহি ঘৰ সোমামহি। তহঁতে শংকৰক ভালকৈ চাবি, সি যাতে একো অসুবিধা নাপায়। হ'ব দেউতা। হীৰক, ককা, তোমালোকো আহি পালাই। তুমি বৰ বিশ্বাসী ল'ৰা। তোমাৰ ওপৰতে ঘৰখন এৰি গৈছো বুলি ধৰিবা। তুমি আমাৰ ইয়াক সকলো দেখুৱাই দিবা, সি যাতে কামবোৰ বুজি বাজি লয়। আপুনি একদম চিন্তা নকৰিব, মই সকলো চম্ভালি ল'ম। কেৱল আপুনি সোনকালে ভাল হৈ আহক। দেউতা দেৰি আছে, গাড়ীত বহ। লক্ষী, দেউতাক গাড়ীত বহাই দে। হীৰক, ছাৰ, তই গাড়ী চলাব লাগিব। ধৰ তুহিন এইটো ল। বাবা, আজি মোৰ ককা জীয়াই থকা হ'লে তোমাক লৈ বৰ গৰ্ব অনুভৱ কৰিলেহেঁতেন। ককা, মই ইয়ালৈ প্ৰথম আহোঁতে একেবাৰে কচুগুটি আছিলোঁ, কিন্তু তুমি এই গাঁওখনে, ইয়াৰ মানুহখিনিয়ে মোক সলনি কৰি পেলালে। মই এটা কথা বুজি পাইছোঁ যে যিমানে যি নহওক, নিজৰ ঘৰখনতকৈ আপোনাৰ কোনো হ'ব নোৱাৰে। ঠিকেই, নিজৰ শিপাকেইটা পাহৰি যাব নালাগে। বলক দেউতা। লাহে লাহে। থেংক ইউ দেউতা, মোক ইয়ালৈ পঠোৱাৰ বাবে। মই জানো মই তোমাক বহুত হাৰ্ট কৰিছোঁ, কিন্তু মই তোমাক প্ৰমিছ কৰিছোঁ, এতিয়াৰে পৰা তুমি মোক লৈ প্ৰাউড ফিল কৰিবা। তই সদায় পথত আগবাঢ়িছ, তোৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। মই আছোঁ তোৰ লগত। চাৰ্জেন শইকীয়া, আপুনি ইমান ধুনীয়া ঠাই এখন এৰি থৈ যাবলৈ ওলাইছে কিয়? পাৰ্মিশ্যন আছে, কিন্তু ইনভেষ্টিগেশ্যন চলি থকা অৱস্থাত আমি তেনেকৈ কাকো অনুমতি নিদিওঁ যাবলৈ। একেটা প্ৰট'কল আমেৰিকাতো নহয় জানো? মানে গুড নিউজ, আমাৰ ইনভেষ্টিগেশ্যন শেষ হ'ল। কেছ ইজ ক্ল'জড। নাই, মই ঠিক বুজা নাই। চিম্পল, আমি ইনভেষ্টিগেশ্যন কৰি গম পালোঁ যে বিৰেঞ্চি আৰু তাৰ গেংটোৰ মৃত্যু বনৰীয়া হাতীৰ আক্ৰমণৰ পৰাই হৈছে। ইণ্টাৰেষ্টিং। য়েছ, আৰু প্ৰকৃতি যেতিয়া ন্যায় বিচাৰ কৰিলে আমাৰনো কি কৰিবলৈ বাকী থাকিল, হয় নহয় বাৰু? আপুনিতো জানে যে প্ৰকৃতিৰ ঊৰ্ধত না আছে আইন, না আদালত। কিবা শিকা অলপ। থেংক ইউ। মই আপোনাক বহুত কষ্ট দিলোঁ, বেয়া নাপাব। ন' ইছ্যু এট অল। আমেৰিকাৰ নিচিনা আমাৰ তেনেকুৱা টেকন'লজিটো নাই, কিন্তু আমি যিমান পাৰোঁ কৰিছোঁ। ন্যায় নিশ্চিত কৰিবৰ কাৰণে আমি হাত সাৱটি বহি থাকিব নোৱাৰোঁ। আশা কৰিছোঁ আপুনি যেতিয়া অহাবাৰ কামপুৰলৈ আহিব, আপোনাৰ ইমান আলোচনা যাতে নহয়। গুড লাক। থেংক ইউ। ব'লা।
কি হ'ল কি চাই আছা নাই নাই এতিয়া ভাবিছো সাধাৰণতে পুতেক বিদেশলৈ যায় আৰু বাপেকে বিদায় দিয়ে ইয়াতচোন গোটেই কেছটো উল্টাহে হৈ আছে মানে আমিও যাম আমেৰিকালৈ কেৱল ককা ঘূৰি অহাৰ পাছত দিয়া আমি সঁচাকে অংকুৰ আমি বুলি কৈছিলা ন বহা ঘূৰি আহোঁ আহিছো দেই